নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ মোৰ এই অতি কমকৈ কৰা ভাতকেৰেলা খেতিডৰাত। মই মাত্ৰ ইয়াতে ঘৰত খাবৰ কাৰণে বা দুই এটা যি বেছি হয় সেইবোৰ বিক্ৰীৰ কাৰণে প্ৰায় 1 কঠামান মাটিত ভাতকেৰেলা খেতি কৰিছোঁ। লগতে মোৰ অন্য এক জেগাতো আছে ভাতকেৰেলা খেতি, তাতেও প্ৰায় 1 কঠামান মাটিয়ে আছে। আজি ভাতকেৰেলা খেতিৰ বিষয়ে কথাটো নহয়, আজি আমি এই বস্তুটোৰ বিষয়ে কথা পাতিম। আপোনালোক হয়তো বহুতেই জানে বা কিছুমানে নাজানে এই বস্তুটো কি হয় আৰু ইয়াৰ উপকাৰিতা কিমান হয়। গতিকে যিবিলাকে জানে তেওঁলোকৰ লগতে যিবিলাকে নাজানে তেওঁলোকেও এই ভিডিঅ'টো চাব বুলি আশা কৰোঁ। মোৰ পিছফালে এয়া দেখিছে এটা এনেকৈ ওলমাই থৈ দিছোঁ, আৰু এটা অলপ দূৰত আছে প্ৰায় এইটো আৰু এটা মোৰ এইটো হাতত দেখিছে। এইটো বহুত সৰু বস্তু যদিও বহুত দৰকাৰী আৰু প্ৰয়োজনীয় বস্তু বুলি মই ভাবোঁ আমাৰ খেতিয়কবিলাকৰ কাৰণে। কাৰণ এই বস্তুটোত বৰল পকা, যি আমি সোমাই পিন্ধা পোক বুলি কওঁ, সেই পোকাবিলাক ইয়াৰ ভিতৰত সোমাই যায়। ফলত আমি কি কৰিব নালাগে, ভাতকেৰেলা গছত বা যিকোনো শস্যত আমি কোনো ধৰণৰ এই 16 লিটাৰ পানীৰ টেংকি লৈ স্প্ৰে কৰিব, কোনো ধৰণৰ ঔষধ স্প্ৰে কৰিব আমাৰ প্ৰয়োজন নাথাকে। আৰু আপোনালোকে যদি যিকোনো খেতি কৰিলে যদি তাৰ গুৰিবিলাকত যথেষ্ট পৰিমাণে বা য'ত আমি বীজটো দিওঁ বা মূৰাটো দিওঁ তাতে যদি যথেষ্ট পৰিমাণে গোবৰ দিয়া হয়, তেনেহ'লে মই ভাবোঁ কোনো ধৰণৰ ভিটামিন আমি স্প্ৰে কৰাৰ প্ৰয়োজন নাথাকে। বন্ধু বান্ধৱীসকল, এইটো দেখিছে, এইটো চিপকু হয়। এতিয়া মোৰ যিহেতু ফ্ৰণ্ট কেমেৰাত মই ভিডিঅ'টো কৰি আছোঁ, সেইবাবে এইটো আখৰটো উল্টাকৈ আহিছে। মই মোৰ ইয়াতে স্ক্ৰীণত দেখা পাইছে, মই আকৌ দি দিছোঁ বৰ ধুনীয়াকৈ। এইটো চিপকু টেপ হয়। এইটো লগোৱাৰ বহুত টেকনিক আছে। যিসকলে জানে তেওঁলোকেতো জানে, আৰু যিবিলাকে নাজানে তেওঁলোকক কৈছোঁ। ইয়াতে কি হয়, এখন ভিতৰত বিস্কুট থাকে, মই আপোনালোকক খুলি দেখুৱাইছোঁ। এইখন বিস্কুট দেখিছে, এই বিস্কুটখনে এনেকৈ এই ৰছীডালৰ লগত সংযোগ হৈ থাকে। আৰু এই যে এই ৰঙাখিনি, এইখিনি হৈছে মেইন। মই কিয় মেইন বুলি কৈছোঁ মই জনাই আছোঁ বাৰু। এয়া চাওকচোন, কিমানটা এনেকুৱা সোমা পিন্ধা পোক ইয়াৰ ভিতৰত সোমাইছে। ইয়াৰ আগৰকেইটা মই পেলাই দিলোঁ বাৰু। এয়া যোৱাকালি আৰু আজি সোমোৱা পোক এইকেইটা। এইবিলাক আমি যিমান স্প্ৰে মাৰিলেও আমি কেতিয়াও ইহঁতক আমাৰ খেতিৰ পৰা আঁতৰাব নোৱাৰোঁ। বা আজি স্প্ৰে মাৰিছোঁ, আকৌ অহাকালিলৈ আকৌ আমাৰ খেতিত আহি যিকোনো ধৰণৰ আমাৰ ফলবিলাক সিহঁতে বেয়া কৰে। সেইবাবে মই এইটো আনিছোঁ। এইটো আপোনালোকে যিকোনো ধৰণৰ অনলাইন প্লেটফৰ্মত পাব, যেনে এমেজন, ফ্লিপকাৰ্ট, মিছো, এইবিলাকত মই পাব বুলি ভাবোঁ। আৰু মই ইয়াক ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। বন্ধু বান্ধৱীসকল, এনেকৈ আপোনালোকে বিস্কুটখন ইয়াতে এনেকৈ ওলমাই দিয়াৰ পিছত এই বগা অংশটোত তলৰ অংশটোত আপোনালোকে পানী দিব লাগিব। ইয়াতে এইবোৰ দেখিছে পানী লৰি আছে। ফলত কি হয়, এই পোকাবিলাক বিস্কুটৰ গোন্ধ পাই সোমাই যায়, ওলাই আহিব নোৱাৰে। যেনেকৈ আমাৰ এই মাছ ধৰা চেপাবিলাকত মাছ লাগে, ঠিক তেনেদৰে এইবোৰো সোমাই গৈ আৰু ওলাই আহিব নোৱাৰে। চেপাৰ পৰা যেনেকৈ মাছ ওলাই আহিব নোৱাৰে, এই পোকাবিলাকো ইয়াত সোমোৱাৰ পিছত আৰু ওলাই আহিব নোৱাৰে। ফলত ইয়াতে মৃত্যুবৰণ কৰিব লগা হয়, যাৰ ফলত আমাৰ শস্যবিলাক বাচি যায় বা কোনো ধৰণৰ আৰু প্ৰব্লেম সৃষ্টি নহয়। এতিয়া মেইন পইণ্টটো আহোঁ, এই ৰঙাটো যে দেখিছে, এই ৰঙাখিনি আচলতে ইয়াৰ লগত নাহে বা এই বিস্কুটখনৰ লগত বা এই পেকেটটোৰ লগত নাহে। কিন্তু মেইন কামটো ইয়ে কৰে। কেনেকৈ মেইন কামটো কৰে বুলি কৈছোঁ, যদি আপুনি এই ৰঙা টেপখিনি নিদিয়ে, তেনেহ'লে আপুনি কি হয়, বৰষুণৰ বতৰত যিবিলাকে ব্যৱহাৰ কৰিছে তেওঁলোকে চাবচোন বাৰু, বৰষুণৰ বতৰত এই ৰছীডালেৰে এনেকৈ পানী এনেকৈ আহি ভিতৰত সোমাই যায়। ফলত কি হয়, যিখন বিস্কুট আছে সেইখন পানীয়ে তিয়াই পেলাই ফোফলা কৰি দিয়ে। ফলত সোনকালে নষ্ট হ'বলৈ আৰম্ভ কৰে বিস্কুটখন। সেইবাবে এই টেপখিনি ওপৰত মেৰাই দিলে আৰু কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। তাৰপিছত আমি এনেকৈ মেৰাই দিয়াৰ পিছত এনেকৈ ওপৰত বৰ ধুনীয়াকৈ বান্ধি থ'লে কোনো ধৰণৰ পোক পৰুৱাই ফলবোৰ নষ্ট কৰিব নোৱাৰে। দেখিছে, মই এনেকৈ বান্ধি ৰাখিছোঁ।
মাত্ৰ দেখুৱালোঁ যে বান্ধি কেমেৰাৰ পৰা, সেইটোৱে হয় এইটো। আৰু এটা এইটো মই অলপ আগতে ইয়াত যিবিলাক পোকা সোমাই আছিল মই এইবিলাক ইয়াতে তলত পেলাই দিছোঁ। এইবিলাক চাওক, এনেকুৱা ধৰণে কৰিলে আপোনালোকৰ যিকোনো শস্যত এই ফল মাখিয়ে উপদ্ৰৱ চলাব নোৱাৰে। মই এইটো ঠিক তেনেদৰে নতুন পানী ঘূৰাই দিলোঁ। ইয়াৰ তলতো চাওক আপোনালোকে, এয়া এই পোকবিলাক মই পেলাই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। কিন্তু আপোনালোকে যদি এইটো অনলাইনৰ পৰা বা য'ৰ পৰা কিনি নানে, হয়তো কিছুমান দোকানতো পাব পাৰে, মই বিশেষ নাজানো বাৰু। এইখিনি দিব নাপাহৰিব। আৰু ভিতৰৰে হাতখন সোমাই পাৰিলে এনেকৈ মই যে এই বস্তুখিনি ওপৰত দাঙি দিছোঁ, সেনেকৈ দাঙি দিবচোন। তেতিয়াহ'লে পানী ইয়াতে ৰৈ নাথাকে, পানীবোৰ বাহিৰত যাব। নহ'লে এই অংশটো এনেকৈ হেঁচা খাই থাকে, এনেকৈ তলত থাকিব নিদিব। এনেকৈ পাৰিলে অলপ কষ্ট কৰি হ'লেও ওপৰলৈ হেঁচি আনি দিব। ফলত ইয়াত পানী জমা নহয় আৰু ফুটাটোৰে পানী সৰকি নপৰে। ইয়াৰ নাম দেখিছে, এইটো চিপকু হয়। ভিতৰত বিস্কুট এখন আছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। আজিলৈ ইমানেই আছিল, ধন্যবাদ।